নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আমি সচৰাচৰ দেখি থকা শুনি থকা বা সংবাদ মাধ্যমত শুনি থকা কথাবিলাক হ'ল জাতি মাটি ভেটি ডাবল ইঞ্জিনৰ চৰকাৰ, মিছন বসুন্ধৰা ইত্যাদি। যে 2016 চনত যেতিয়া সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈছিল, তাৰ ঠিক পূৰ্বে যিটো বিজেপিৰ যিটো কেম্পেইনিং হৈছিল বা প্ৰচাৰ অভিযান হৈছিল, তাৰ মূল শ্লোগানটো আছিল জাতি মাটি ভেটিৰ সুৰক্ষা। জাতি মাটি ভেটিৰ সুৰক্ষা বুলি কওঁতে খিলঞ্জীয়া বা অসমীয়া মানুহৰ সুৰক্ষা বুলি আমি বুজিব লাগিব। তাৰ পাছত 2021 চন আহিল। 2021 চনৰ নিৰ্বাচনতো বিজেপিয়ে শ্লোগান দিলে যে এখন শৰাইঘাটৰ শেষ ৰণ। শৰাইঘাটৰ শেষ ৰণ খিলঞ্জীয়াৰ বহিৰাগতৰ বিৰুদ্ধে বা অবৈধ বিদেশীৰ বিৰুদ্ধে। সেই দুটা কথা কৈ বিজেপি ক্ষমতাত বৰ্তমান বৰ্তি আছে। আৰু তাৰোপৰি অসমত মিছন বসুন্ধৰা চলি আছে। মিছন বসুন্ধৰা 1, মিছন বসুন্ধৰা 2 সমাপ্ত হোৱাৰ পাছত আজিৰ প্ৰায় এমাহ পূৰ্বে মিছন বসুন্ধৰা 3 আৰম্ভ হৈ গৈছে। 3.0 আৰম্ভ হৈ গৈছে। আৰু এই সময়ত চৰকাৰৰ ফালৰ পৰা এইটো কোৱা হৈছে যে তেওঁলোকে খিলঞ্জীয়াৰ কাৰণে বহুত কিবা কিবি কৰি আছে। অসম চুক্তি ৰূপায়ণৰ কথাটো তেওঁলোকে কৈছে। তাৰ লগতে আন কিছু কথাও আছে, ডাবল ইঞ্জিনৰ চৰকাৰ, বিকাশ, উন্নয়ন, গংগা যমুনা ইত্যাদি। এতিয়া এই কথাবিলাক বাস্তৱত কি চলিছে? আৰু তাত আকৌ অসমৰ দ্বিতীয় ফালে যদি চাওঁ, আৰু এটা কথা যদি আমি চাওঁ, তেতিয়াহ'লে 6 জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰি আছে। অৰ্থাৎ অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণ লাগে, জনজাতিকৰণৰ মৰ্যাদা বিচাৰি আছে। এতিয়া আমি বাস্তৱত এই গোটেই কথাখিনিক অকণমান চালি জাৰি চাবলৈ চেষ্টা কৰিছোঁ। এই ক্ষেত্ৰত আমি অসম মেঘালয় সীমান্তৰ এটা অঞ্চললৈ আমি গৈছোঁ। আৰু এই গোটেই কথাখিনি আমি দুটা ভাগত ৰাজহুৱা কৰিব বিচাৰিছোঁ বা ক'ব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল যে এই অঞ্চলটো অৰ্থাৎ অসম মেঘালয় সীমান্তৰ এই অঞ্চলটোৰ মানুহখিনি খেতি বাতি কৰে। তেওঁলোক জনজাতীয় মানুহ, অৰ্থাৎ তেওঁলোকে জনজাতিকৰণৰ মৰ্যাদা লাভ কৰিলে। ইয়াৰ উপৰি তেওঁলোক ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত। লগতে তেওঁলোকৰ চৰকাৰৰ যিটো বাহ্যিক দৃষ্টিৰ কথা, সেইটোত বিকাশ বা উন্নয়নৰ গংগা যমুনা হ'ব লাগিছিল। আৰু বসুন্ধৰা অধীনত তেওঁলোকে ভূমিৰ পট্টা পাব লাগিছিল, কাৰণ তেওঁলোক খিলঞ্জীয়া। এতিয়া অঞ্চলটোলৈ গৈ আমি দুটা দৃশ্য দেখা পাইছোঁ। দুইটা দৃশ্য আমি পৃথকে পৃথকে ক'বলৈ বিচাৰিছোঁ। প্ৰথম দৃশ্য যে তেওঁলোকে ৰাজহুৱাকৈ খেতি কৰে। আজিৰ তাৰিখতো সেই জনজাতীয় কৃষকখিনিয়ে ৰাজহুৱা খেতি বাতি কৰে। এতিয়া এই যিটো অঞ্চল আছে, এই অঞ্চলটোত এখন চাহ বাগিচা আছিল বা আছে। নামটো হ'ল বৰদোৱাৰ চাহ বাগিচা। আপুনি যদি গুৱাহাটীৰ পৰা যায় তেতিয়াহ'লে লোহাৰঘাট বুলি যিটো অঞ্চল আছে, পলাশবাৰী সমষ্টিৰ লোহাৰঘাট যিটো অঞ্চল আছে, তাৰো ঠিক আগত এটা অঞ্চল আছে। সেই অঞ্চলটোত এখন চাহ বাগিচা আছে। এতিয়া এই চাহ বাগিচাখন ব্ৰিটিছৰ দিনত স্থাপন কৰিছিল। এটা বহুদিনীয়া পুৰণি কথা যে ব্ৰিটিছৰ দিনত প্ৰায় 4,500 বিঘা মাটিত এই চাহ বাগিচা স্থাপন কৰা হৈছে। কিন্তু চাহ বাগিচাখন স্থাপন কৰিলেও তেওঁলোকে সেই চাহ বাগিচাখনৰ আনুষংগিক যিখিনি ব্যৱস্থা আছিলে সেইখিনি বিশেষ নকৰিলে মানে চাহপাতৰ বাগিচাৰ লগত কলঘৰ, শ্ৰমিকৰ বাবে কোৱাৰ্টাৰ বা থকা ঠাই ইত্যাদিবিলাক সঠিকভাৱে নহ'ল। আৰু তেওঁলোকে সম্পূৰ্ণ সেই 4,500 বিঘা মাটিত চাহ খেতিও কৰা নাছিল। অৰ্থাৎ ভূমিবিলাক চন পৰি ৰৈছিল, খালী হৈ ৰৈছিল। যিহেতু খালী ভূমি আছিল, গতিকে সেই সময়ত তাৰ যিখিনি জনজাতীয় মানুহ আছিল, বিশেষকৈ ৰাভা মানুহ যিখিনি আছিলে, সেইখিনিয়ে তাত খেতি বাতি কৰিছিল। আজিৰ পৰা প্ৰায় 100 বছৰ আগৰ কথা বুলি আমি ক'ব পাৰোঁ। তেওঁলোকে খেতি বাতি কৰি তাত তেওঁলোকে বসবাস কৰিছিল। এই খেতি বাতিৰ ওচৰে পাজৰে বসবাস কৰিছিল। তেতিয়া ব্ৰিটিছ চাহাবে সেই যিখিনি মানুহে খেতি বাতি কৰিছিলে, প্ৰায় 4,000 পৰিয়াল আছিলে, সেই 4,000 পৰিয়ালক খেতি বাতি কৰাৰ পাছত তেওঁলোকক ৰায়তী প্ৰদান কৰিছিল। অৰ্থাৎ তেওঁলোকে যিখিনি খেতি কৰিছে সেই খেতিখিনিৰ বিনিময়ত তেওঁলোকে কৰ দিব লগা হৈছিল। মাটিৰ মালিক আছিল, তেওঁক ৰায়ত দিব লগা হৈছিল। মাটিৰ মালিকৰ অধীনত তেওঁলোকে খেতি বাতি কৰিছিল। আমি আধিয়া বুলি ক'ব পাৰোঁ। এতিয়া সেই ব্যৱস্থাটোৰ বিৰুদ্ধে ভাৰতবৰ্ষই যেতিয়া স্বাধীনতা লাভ কৰিছে, তাৰ ঠিক পূৰ্বে এটা ব্যাপক গণ আন্দোলন হৈছিল। নেতৃত্ব দিছিল কমিউনিষ্ট পাৰ্টি। যে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছে 1947 চনত, আৰু তাৰ ঠিক পূৰ্বৰ পৰা অসমত এই বিষয়টোক লৈ আন্দোলন হৈছিল যে যিখিনি মানুহ ৰায়তৰ অধীনত, আধিয়া অধীনত খেতি বাতি কৰি আছিলে, সেই মানুহখিনিয়ে ভূমি অধিকাৰ বিচাৰিবলৈ আৰম্ভ কৰে। কাৰণ যিহেতু খালী মাটি আছিলে, খালী মাটিত তেওঁলোকে যিহেতু খেতি বাতি কৰিছিল, বসবাস কৰিছিল, গতিকে তেওঁলোকে ভূমি অধিকাৰ পাব লাগে। আৰু তাতে তেওঁলোকে খিলঞ্জীয়া ভূমিপুত্ৰ, তেওঁলোকে জনজাতীয় মানুহ। আৰু সেই কথাটোক লৈ তাৰ কৃষকসকলে প্ৰতিবাদ কৰিছিল, নেতৃত্ব দিছিল কমিউনিষ্ট পাৰ্টি। সেই সময়ত গোপাল কলিতা, বিষ্ণু ৰাভা বা অন্যান্য সৰ্বভাৰতীয় নেতৃত্বই ইয়াক লৈ আন্দোলন কৰিছে। সেই আন্দোলন কিন্তু সমগ্ৰ অসমত কিন্তু বিয়পি পৰিছে। আৰু সেই সময়ত ৰিভলিউচনাৰী কমিউনিষ্ট পাৰ্টি অৰ্থাৎ বৈপ্লৱিক কমিউনিষ্ট পাৰ্টিৰ অসমত এটা ব্যাপক প্ৰভাৱ দেখা গৈছে এই আন্দোলনটোৰ সময়ত। আৰু সেই কথাটোক লৈ বিষ্ণু ৰাভাক নিষিদ্ধ কৰা হৈছিল, বিষ্ণু ৰাভাই আত্মগোপনো কৰিছিল। সেইখিনি ইতিহাস আপোনালোকে জানে। কিন্তু কথাটো হ'ল, সেই ব্ৰিটিছৰ পৰা যেতিয়া শাসন ভাৰতবৰ্ষৰ নাগৰিকে লাভ কৰিলে, যেতিয়া শাসনৰ পৰিৱৰ্তন হ'ল, 1947 চনত যেতিয়া স্বাধীনতা পালে,
তাৰ পাছতো কিন্তু এই মানুহখিনিৰ যিটো অস্তিত্ব আছিলে সেইটো সলনি নহ'ল যে এই মানুহখিনিয়ে স্বাধীনতা পোৱাৰ পাছতো এখন স্বাধীন ভাৰতৰ চৰকাৰে কিন্তু তেওঁলোকৰ ভূমি অধিকাৰ নিদিলে তেওঁলোকৰ ভূমি অধিকাৰ দিয়াৰ পৰা বঞ্চিত কৰিলে অৰ্থাৎ এই মানুহখিনিয়ে দশক ধৰি তাত খেতি কৰাৰ পাছতো নতুন এখন ভাৰতীয় মানুহৰ চৰকাৰ অহাৰ পাছতো ব্ৰিটিছ গুচি যোৱাৰ পাছতো তেওঁলোকক কিন্তু ভূমিৰ অধিকাৰ দিয়া নহয় তেওঁলোকে তেনেকৈ খেতি কৰি গ'ল কাৰণ তেওঁলোকে হোজা জনজাতীয় মানুহ তেওঁলোকে আইন কানুন বিশেষ বুজি নাপায় তেওঁলোকৰ কথাটো এইটো আছে যে খালী মাটি যিহেতু আছে আমি খেতি কৰি আছো ইয়াত বসবাস কৰি আছো গতিকে এইখিনি আমাৰ মাটি আৰু আমি যিহেতু খিলঞ্জীয়া ভূমিপুত্ৰ আমি ইয়াত বসবাস কৰিব পাৰোঁ সেই আশাতে তেওঁলোকে সেই অঞ্চলটোত খেতি কৰি গৈছে কিন্তু চৰকাৰ অহাৰ পাছতো সেই তেওঁলোকৰ ভাগ্য সলনি হ'ল তাৰপিছত আহিল 1971 চন 1971 চনত চৰকাৰে এখন টিনেন্সি এক্ট আনে আৰু সেই টিনেন্সি এক্টৰ অধীনত এইসকল যিসকল ৰায়তী আছিলে সেই ৰায়তীসকলৰ ভূমি অধিকাৰ পৰ্যায়ক্ৰমে দিয়া কথাটো উল্লেখ কৰা সেই আইনখন পুনৰ 50 বছৰ পাছত 2021 চনত বিজেপি চৰকাৰত এখন সংশোধন অনা হৈছে এইটো কথা আপোনালোকে জানে এটা কথা হ'ল 1971 চনত তেওঁলোকক সেই টিনেন্সি এক্টৰ জৰিয়তে বা সেই টিনেন্সি আইনৰ জৰিয়তে তেওঁলোকক ভূমিৰ অধিকাৰ দিয়া কথা ক'লেও বাস্তৱত তেওঁলোকে নাপালে নোপোৱাৰ পাছত আহিল 1992 চন অৰ্থাৎ আজিৰ পৰা প্ৰায় 34 বছৰ পূৰ্বে 1992 চনত তেওঁলোকৰে কিছু মানুহক মাটিৰ সেটেলমেন্ট দিয়া হয় বা এলটমেন্ট দিয়া হয় এটা মাটি এলটমেন্ট দিয়া মানে এইটো বুজাইছে যে সেই মাটিখিনিৰ অধিকাৰ তেওঁলোকক দিয়াৰ বাবে তেওঁলোকক কাগজ পাতি দিয়া হয় চৰকাৰী নথিপত্ৰ দিয়া হয় যাতে তেওঁলোকে ভূমিখিনি অধিকাৰ লাভ কৰিব পাৰে মালিকী স্বত্ব লাভ কৰিব পাৰে সেইবাবে এলটমেন্ট দিয়া হয় কিন্তু এলটমেন্ট দিয়াৰ পাছতো আজি 34 বছৰ উকলি যোৱাৰ পাছতো কিন্তু তেওঁলোকে বাস্তৱত ভূমিৰ অধিকাৰ তেওঁলোকে লাভ নকৰিলে তেওঁলোকে বাস্তৱত ভূমি স্বত্ব লাভ নকৰিলে এতিয়া এই নকৰা কথাটোত আৰু কিছু কথা আছে যে ব্ৰিটিছে যেতিয়া সেই বাগানখনত চাহ বাগিচা সম্পূৰ্ণৰূপে স্থাপন নকৰিলে পাছলৈ ব্ৰিটিছে সেই বাগানখন তেওঁলোকে যেতিয়া ভাৰতবৰ্ষ এৰি যায় তেতিয়া স্থানীয় দুজন জনজাতীয় জমিদাৰক সেইখিনি বিক্ৰী কৰে আৰু জনজাতীয় জমিদাৰক বিক্ৰী কৰোঁতে এই যিখিনি মানুহে খেতি বাতি কৰি আছিল বসবাস কৰি আছিল সেইখিনিৰ লগত কিন্তু আলোচনা কৰা হৈছে যে দশক ধৰি তেওঁলোকে তাত বসবাস কৰাৰ পাছতো খেতি কৰাৰ পাছতো তেওঁলোকক অধিকাৰ কথাটো নাহিল ওলোটা সেই ধনী জনজাতীয় জমিদাৰকে বিক্ৰী কৰি থৈ গুচি যায় এতিয়া সেই ধনী জমিদাৰেও কিন্তু তেওঁলোকক ভূমি স্বত্ব নিদিলে আৰু নিদিয়াৰ মাজত এইটো কথা যে তেওঁলোকে আজিলৈকে সেই সেটেলমেন্ট লাভ কৰাৰ পাছতো বা টিনেন্সি এক্ট লাভ কৰাৰ পাছতো আজিলৈকে ভূমিৰ অধিকাৰ লাভ নকৰিলে এতিয়া যদি আমি গোটেই বিষয়টো চাওঁ তেতিয়াহ'লে তেওঁলোকে শতিকা জুৰি তাত বসবাস কৰি আছে শতিকা জুৰি তেওঁলোকে ভূমিৰ অধিকাৰ বিচাৰিছে 100 বছৰ ধৰি বিচাৰিছে কিন্তু নাই পোৱা আৰু আন্দোলনৰ ফালৰ পৰা যদি চাওঁ তেতিয়াহ'লে প্ৰায় বিগত 80 বছৰ ধৰি তেওঁলোকে তাত ভূমি অধিকাৰ বিচাৰি আন্দোলন কৰি আছে সৰু সুৰাকৈ চেগা চৰোকাকৈ কিন্তু তেওঁলোকক আজিলৈকে ভূমি অধিকাৰ নিদিলে কিন্তু তাত বাস্তৱত এইটোও হ'ল যে সেই মানুহখিনি অধিকাৰৰ স্বাৰ্থত তাত এখন স্বায়ত্তশাসিত পৰিষদ দিয়া হ'ল নামটো দিয়া হ'ল ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ এটা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ বুলি ক'লে ৰাভাৰ মানুহখিনিৰ সামগ্ৰিক বিকাশৰ স্বাৰ্থত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হৈছিল কিন্তু সেই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ গঠন কৰাৰ পাছতো তেওঁলোক জনগোষ্ঠীয় মানুহ হোৱাৰ পাছতো ৰাভা মানুহ হোৱাৰ পাছতো তেওঁলোকে কিন্তু ভূমি অধিকাৰ লাভ নকৰিলে আৰু যেতিয়া মানুহখিনিৰ লগত কথা পাতিছিলোঁ তেতিয়া আমি এইটো কথাও বুজি উঠিছিলোঁ যে তেওঁলোকে এই আইন কানুন বা এই চৰকাৰী নথিপত্ৰ ইমান বুজি নাপায় তেওঁলোকৰ এইবিলাক আয়ত্তৰ বাহিৰত তেওঁলোকে সাধাৰণভাৱে খেতি বাতি কৰা মানুহ তেওঁলোকে বসবাস কৰি আছে গতিকে তেওঁলোকে চিলিং কি ৰায়ত কি এইবিলাক বুজি নাপায় কাৰণ চিলিং সাৰপ্লাছৰ অধীনত তেওঁলোকক এলটমেন্ট দিয়া হৈছে 1992 চনত দিয়া হৈছে কিন্তু তেওঁলোকে সেই এলটমেন্ট লৈ যিটো চৰকাৰী কাৰ্যালয় আছে তাত যুঁজ বাগৰ কৰি তেওঁলোকৰ ভূমিৰ অধিকাৰ কাঢ়ি আনিব পৰা মানুহ তেওঁলোক নহয় তেওঁলোকে সাধাৰণভাৱে জীৱন যাপন কৰা মানুহ তেওঁলোকে অফিচাৰজনৰ ওচৰত গৈ বা বিষয়াজনৰ ওচৰত গৈ অনুৰোধ কৰিব পাৰে তাতকৈ বেলেগ আইনী কাম কাজ তেওঁলোকে বুজি নাপায় কিন্তু ইয়াত ৰহস্যজনক কথাটো হ'ল যে এই মানুহখিনিক ভূমি অধিকাৰ দিয়াৰ ক্ষেত্ৰত সেই স্থানীয় বিধায়কজন সেই চৰকাৰখন সেই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ বা জনজাতীয় কোনো নেতাই আজিলৈকে গুৰুত্ব নিদিয়ে যে মানুহখিনিয়ে অধিকাৰ এটা পাবলগীয়া আছিলে সেইটো কোনো বিচাৰ নকৰিলে প্ৰায় 4000 পৰিয়ালৰ এই অৱস্থা এতিয়া এই অৱস্থাৰ মাজত এতিয়া নতুন ষড়যন্ত্ৰ এটা পোহৰ আহিছে যে চাহ বাগানখন ঘনকঘানাক খবৰ উঠিছে ৰাইজে সেইটো অভিযোগ কৰিছে যে চাহ বাগানখন বিক্ৰী হ'ব অৰ্থাৎ বৰদোৱা চাহ বাগানখন বিক্ৰী হ'ব এতিয়া বিক্ৰী হোৱাৰ মাজত তাৰে এজন স্থানীয় যুৱকে গৈ তেওঁৰ মাটিখিনি কিবা এখন আবেদন চৰকাৰক দিছিল এইটো দিছিল যে তেওঁলোকে ভূমি পট্টা বিচাৰি আবেদন দিছিল এটা আবেদনখন দিয়াৰ পাছত সেই আবেদনখন নাকচ কৰা হৈছে মন কৰিব বসুন্ধৰা অধীনত তেওঁলোকে আবেদন কৰিছিলে আবেদনখন নাকচ কৰিলে এটা নাকচ কৰাৰ পাছত তাত এটা কাৰণ দিয়া হৈছে এই কাৰণটো আমি ৰাজহুৱা কৰিছোঁ
কাৰণটোত কোৱা হৈছে যে তেওঁলোকে যিখিনি মাটিত ইতিমধ্যে দশক দশক ধৰি বসবাস কৰি আছে, তেওঁলোক পূৰ্বপুৰুষৰ পৰা তেওঁলোক বসবাস কৰি আছে, সেই মাটিখিনি হেতু কোনোবা চৰকাৰী উদ্যোগক ইতিমধ্যে দিয়া হৈছে। PSU শব্দ এটা আপুনি দেখিছে তাত, PSU মানে পাব্লিক ছেক্টৰ ইউনিট, অৰ্থাৎ ৰাজহুৱা খণ্ডৰ উদ্যোগ। এতিয়া কথাটো হ'ল সেই মানুহখিনিয়ে শতিকা জুৰি বসবাস কৰাৰ পাছতো আৰু সেই বিষয়টো ইতিমধ্যে তাৰ প্ৰতিজন চাৰ্কল অফিচাৰ, প্ৰতিজন DCয়ে গম পায়। গম পোৱাৰ পাছতো তেওঁলোকে সেইটো ৰিজেক্ট কৰিছে এটা কাৰণত যে চৰকাৰে ইতিমধ্যে মাটিখিনি চৰকাৰৰ কোনোবা উদ্যোগক আবণ্টন কৰা হৈছে। অৰ্থাৎ এইটো কথা স্পষ্ট যে তেওঁলোকে সেই ভূমিখিনি এসময়ত হয়তো হেৰুৱাব। আৰু বাস্তৱত সেইটোৱে হ'ল জনজাতীয় মানুহৰ অৱস্থা, যে তেওঁলোকে আইন কানুন এই কথাবিলাক বিশেষ বুজি নাপায়। তেওঁলোক সাধাৰণ জনজাতীয় মানুহ, পূজা মানুহ, খেতি কৰি খোৱা মানুহ। গতিকে সেই সুৰুঙাটো লৈছে কিছু সংখ্যক ব্যক্তি, সেইটোত নেতাও পৰে, সেইটোত বিষয়া পৰে, সেইটোত জনগোষ্ঠীয় নেতা পৰে, যে এই মানুহখিনি কোনেও গুৰুত্ব নিদিয়ে, কোনেও বুজাইও নিদিয়ে, কোনেও কৰিও নিদিয়ে, যে এওঁলোকৰ ভূমিৰ অধিকাৰটো বুজাইও কোনেও নিদিয়ে, যে এওঁলোকক কোনেও কৰিও নিদিয়ে। ফলত কি হৈছে, কিছু সংখ্যক মানুহে সুযোগ লৈছে। আৰু এতিয়া কথাটো সেইটো হ'ল যে তাত উদ্যোগৰ বাবে ভূমি আবণ্টন দিয়া আছে। এতিয়া ভূমি আবণ্টন দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ ৰাজহুৱা শুনানি হৈছিল নে নাই হোৱা, তেওঁলোকৰ কথাখিনি আলোচনা হৈছিল নে নাই হোৱা, চক্ৰ বিষয়া গৈছিল নে নাই যোৱা। আনকি এইটো গুৰুত্বপূৰ্ণ যে 11 নৱেম্বৰৰ দিনাখন তেওঁলোকে এই গোটেই কথাখিনিক লৈ ভূমিৰ অধিকাৰ বিচাৰি পলাশবাৰী চক্ৰ বিষয়া কাৰ্যালয়ত ধৰ্ণা দিছিল, প্ৰতিবাদ কৰিছিল। তেতিয়া তেওঁলোকে দিছিলে, এখন আবেদন দিছিলে। আৰু আজিলৈকে, আজি আমাক উকলি যোৱাৰ পাছতো এতিয়ালৈকে সেই আবেদনখন পঢ়িয়ে নাচালে DCয়ে, পঢ়ি নাচালে বুলি কৈছোঁ, পঢ়ি নাচালে উপায়ুক্ত বা আয়ুক্ত। কাৰণ পঢ়ি চোৱা হ'লে তেওঁ যদি সেইখন গম পালেহেঁতেন তেতিয়া হয়তো ব্যৱস্থা হ'লে। আজি এমাহ জুৰি তেওঁলোকৰ ওচৰলৈ কোনো বিষয়া অহা নাই, কোনো চক্ৰ বিষয়া নাই, কোনো উপায়ুক্ত কাৰ্যালয়ৰ মানুহ অহা নাই, তেওঁলোকে একো কোৱা নাই। তেওঁলোকে প্ৰতিবাদ কৰি তেওঁলোকৰ অধিকাৰ বিচাৰি চৰকাৰ ঘৰত টুকৰ মৰাৰ পাছতো, আবেদন কৰাৰ পাছতো তেওঁলোকৰ কথাখিনি শুনিবলৈ ইচ্ছুক নহয়। আৰু নোহোৱাৰ পাছত এই কাগজখন পোহৰলৈ আহিছে। অৰ্থাৎ আপোনালোকে কথাটো বুজি পাওক যে তেওঁলোকক অধিকাৰ দিবলৈ ইচ্ছুক নহয়, কিন্তু মাটিখিনি কোনোবা উদ্যোগক দিবলৈহে ইচ্ছুক। কিয়? যে এই মানুহখিনি আজি শতিকা জুৰি বসবাস কৰি আছে, আমি তেওঁলোকৰ বক্তব্যখিনি শুনাম, কিন্তু তাৰ পাছতো তেওঁলোকক অধিকাৰ দিবলৈ বিচৰা হোৱা নাই। কাৰ স্বাৰ্থত? কিয়? যে এই মানুহখিনিক জনজাতিকৰণো দিয়া আছে, এওঁলোক স্বায়ত্তশাসিত পৰিষদৰ অধীনতো আছে, এওঁলোক থলুৱা মানুহ, খিলঞ্জীয়া মানুহ, গোটেইখিনি তেওঁলোকৰ যিমানখিনি ক্ৰাইটেৰিয়া লাগে গোটেইখিনি আছে। আৰু মিছন বসুন্ধৰাৰ অধীনতো তেওঁলোকে আবেদন কৰিছে। আৰু মিছন বসুন্ধৰা যেতিয়া 3.0 আৰম্ভ হৈছিল, তেতিয়া মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে ৰায়তিক মাটিৰ আবণ্টন দিয়া হ'ব পৰ্যায়ক্ৰমে, ভূমিৰ অধিকাৰ খিলঞ্জীয়াই পাব। এতিয়া কথাটো এনেকুৱাহে নেকি যে মুখ্যমন্ত্ৰীয়ে কথাখিনি গুৰুত্ব নিদিয়ে বা পাত্তা নিদিয়ে নেকি বিষয়াসকল? আৰু নহ'লে কথাটো এনেকুৱা হ'ব যে মুখ্যমন্ত্ৰীয়ে কেৱল সংবাদ মাধ্যমৰ সন্মুখত বা মেলে মিটিঙে কথাখিনিহে কয়, বাস্তৱত একো নকৰে। তেওঁ ঘোষণাহে কৰে, কিন্তু বাস্তৱত একো নকৰে। আৰু নহ'লে তেওঁৰ কথা বিষয়া নুশুনে, যিকোনো এটা হ'ব লাগিব। কাৰণ তেওঁ ঘোষণা কৰা আজি এমাহ পাৰ হৈ যোৱাৰ পাছতো মানুহখিনি ওচৰলৈকে নগ'ল, বিষয়া অধিকাৰ দিয়া বাদেই দিওঁ, ওচৰলৈকে নগ'ল। আৰু নোযোৱাৰ পাছত এই কথাটো পোহৰলৈ আহিছে। গতিকে গোটেই কথাটো আপুনি মন কৰক যে এই দুখীয়া সাধাৰণ শ্ৰেণীৰ এইখিনি খেতিয়ক আছে, এই খেতিয়কখিনিৰ অধিকাৰ নাই। তেওঁলোকে য'ত বসবাস কৰি আছে, য'ত খেতি কৰি আছে, অধিকাৰ নাই। অৰ্থাৎ তেওঁলোকৰ ভৰিৰ তলত মাটি নাই, ভৰিৰ তলৰ মাটিখিনি বেলেগৰ হাতত আছে। আৰু যিকোনো মুহূৰ্তত সেই ভৰি তলৰ মাটিখিনি খহি যাব পাৰে। আৰু খহি যোৱাৰ পাছত এই মানুহখিনি কি হ'ব? সেই কথাবিলাকক লৈ কিন্তু কোনো ৰাজনৈতিক দল, কোনো জাতীয় সংগঠন, কোনো জনজাতীয় নেতা, কোনো চৰকাৰ, কোনো গুৰুত্ব নাই। কাৰণ এইখিনি সাধাৰণ মানুহ এইখিনি একো বুজি নাপায়। গতিকে তেওঁলোকক সহজে ঠগিব পাৰি, তেওঁলোকক প্ৰবঞ্চনা কৰিব পাৰি। আৰু বাস্তৱত আজিৰ তাৰিখত অসমত এইটোৱে পৰিৱেশ যে জনজাতীয় মানুহ, জনজাতীয় খেতিয়ক, জনজাতীয় সাধাৰণ মানুহখিনিৰ অৱস্থা এইটো যে তেওঁলোকে সাধাৰণ হোৱাৰ বাবে তেওঁলোকক কোনো গুৰুত্ব দিব নোখোজে, তেওঁলোকক অধিকাৰখিনি দিব নোখোজে। আজি 80টা বছৰে তেওঁলোকে আন্দোলন কৰি থকাৰ পাছত তেওঁলোকক অধিকাৰ নিদিলে। আৰু এনেকৈ চলিছে। এই কথাবিলাক যে কৈ থকা হৈছে, বসুন্ধৰা, খিলঞ্জীয়াৰ অস্তিত্ব, জাতি মাটি ভেটি, উন্নয়ন, গংগা যমুনা, এইবিলাকৰ বাস্তৱ চৰিত্ৰ এইটোৱেই যে তেওঁলোকে বাস্তৱত একো পোৱা নাই। আমি কথাখিনি তেওঁলোকৰ মুখেৰে শুনিছোঁ। তেওঁলোকে শেহতীয়াকৈ তেওঁলোকৰ ৰায়তী মাটিৰ যি তেওঁলোকৰ ভোগ দখল কৰি আছে, সেই ক্ষেত্ৰত তেওঁলোকে এটা আন্দোলনৰ কাৰ্যসূচী লৈছিলে। আন্দোলনৰ কাৰ্যসূচীটো লোৱা আজি প্ৰায় এমাহ হৈ গ'ল। আমাৰ প্ৰথম কথাটো হ'ল যে আপোনালোকে ইয়াত কিমান দিন ধৰি বসবাস কৰি আছে? আমাৰ ইয়াত বসবাস কৰা আজি তাৰিখলৈকে মই জানাত আমাৰ 100ৰো অধিক বছৰ হৈ গৈছে। কাৰণ আমাৰ আটা পুৰুষৰ পৰা ইয়াতে আমি বসবাস কৰি আছো। আমাৰ আটাসকল ইয়াতে ব্ৰিটিছৰ আগৰ পৰাই আছিল। আমি জানাত ইতিমধ্যে আমাৰ এই অঞ্চলৰ পৰা যিবিলাক আমি কথা শুনি আছো,
আমাৰ ইয়াত এই কৰাপাৰা গাঁওখন, আমাৰ গাঁওখনৰ নাম কৰাপাৰা গাঁও। এই কৰাপাৰা গাঁওখনত আমাৰ এজন ব্ৰিটিছ চাহাব আছিল, এতিয়াও আছে, তেওঁলোকৰ বাংলাবোৰ। আৰু তেওঁলোকৰ সেই বাংলাটোতে আমাৰ এটা পৰিচিত হয়। আমাৰ সকলো এই অঞ্চলৰ বাসী ৰাইজে জানে যে এই অঞ্চলৰ ৰাইজে কোৱা হিচাপে আমাৰ ইয়াত কৰাপাৰা গাঁওখনে আমাৰ এই বৰদোৱাৰ বৃহত্তৰ অঞ্চলৰ এখন মানে প্ৰথম গাঁও হিচাপে পৰিচিত হয় এতিয়ালৈকে। গতিকে এনেকুৱা এখন গাঁৱত আমি 100ৰো অধিক বছৰ আমি ইয়াতে বসবাস কৰা বুলি পেলাই আমাৰ এটা বিশ্বাস হয়, আৰু হয় এইটো সত্য। কাৰণ তথাপি আমি এই মাটিত আমি এতিয়ালৈকে আমি ম্যাদী পাট্টা পোৱা নাই। আমাক এটা অংশ মাটি আমাৰ হেৰি দিছে, এই কি আবণ্টন দিছে, আমাৰ এলটমেণ্ট দিছে, কিন্তু এলটমেণ্ট দিলেও আমাক 1992ত এলটমেণ্ট দিছে, কিন্তু এতিয়ালৈকে আমি সেই এলটমেণ্টৰ পৰা আমি চিডিল পোৱা নাই, আমি ম্যাদী পোৱা নাই এতিয়ালৈকে। আমি ম্যাদীৰ কাৰণে এপ্লাই কৰিছোঁ, কিন্তু আমাক চৰকাৰে কোনো ধৰণৰ ম্যাদীৰ পট্টাৰ ব্যৱস্থা এতিয়ালৈকে আমাক কৰা নাই। কিমান ঘৰ মানুহ আমাৰ ইয়াতে এলটমেণ্ট পোৱা আমাৰ 60ৰো অধিক আছে, 60 ঘৰৰো আমাৰ অধিক আছে। গতিকে ইমান কেইঘৰ মানুহ আমি এলটমেণ্ট পাইছোঁ, কিন্তু আমি কাৰো এতিয়ালৈকে আমাৰ ম্যাদী পাট্টা হোৱা নাই। আৰু আপোনালোকে বসুন্ধৰা 1, 2 কোনটো কৰিছিলে? বসুন্ধৰা আমি 2ত কৰিছিলোঁ, 1ত কৰা নাই, আমি বসুন্ধৰা 2ত কৰিছিলোঁ। গতিকে 2ত কৰিলে আমি এতিয়া 2024 চলি আছে, আমি 2023ত আমি কিবা জানুৱাৰী মাহতে, প্ৰথম জানুৱাৰী মাহতে কৰিছিলোঁ। গতিকে এতিয়ালৈকে আমাৰ কোনো ধৰণৰ ভাল এটা কৰিছে নেকি? নতুনত কৰিছে নেকি? নতুনত এতিয়া 3 খুলিছে বুলি গম পাওঁ, বসুন্ধৰা 3 খুলিছে বুলি গম পাওঁ, কিন্তু বসুন্ধৰা 3ত আমি খোলা নাই, আমি বসুন্ধৰা 2তে আমি খোলা আছে। শেহতীয়াকৈ আপোনালোকে এমাহৰ পূৰ্বে এটা আন্দোলন কাৰ্যসূচী লৈছে। হয়, আমি আন্দোলন কাৰ্যসূচী লৈছোঁ। কাৰ্যসূচীটোৰ পাছত আপোনালোকৰ বিষয়াৰ ফালৰ পৰা কি কোৱা হৈছে? আমাৰ চৰকাৰী বিষয়াৰ ফালৰ পৰা এটা আশা দিছিল আমাক, এইটো ক্ষেত্ৰত তেওঁলোকে আমাক সহায় জনাব, আমাৰ কাম কৰিম বুলি কৈছিল, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ তেওঁলোকৰ পৰা আমি সঁহাৰি পোৱা নাই, আমি কোনো ধৰণৰ ভাল এটা খবৰ পোৱা নাই, আৰু আমাৰ এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা একো যোগাযোগ হোৱা নাই। যদি পৰিস্থিতিটো এনেকে থাকে, আমি এইটো এনেকুৱা ধৰণৰ যদি পৰিস্থিতি হৈ থাকে, আমাৰ যদি এই কামটো নকৰে, তেনেহ'লে পুনৰ আমি আন্দোলনৰ ইয়াতকৈ আৰু বেছি ভয়ানক আন্দোলনৰ আমি মানে পৰিকল্পনা হাতত লৈছোঁ, আৰু আমি আন্দোলন কৰিমেই, আৰু আন্দোলন কৰিহে এই কামটো সমাধান কৰিমেই। বিধায়ক ফালৰ পৰা কোনো ধৰণৰ আমাৰ সঁহাৰি নাই এতিয়ালৈকে। আমাৰ বিধায়কে একো আমাক কোৱা নাই, একো মাত মাতা নাই। বিধায়কৰ ফালৰ পৰা একো আমাৰ একো এটা কথাই আজিলৈকে আমি পোৱা নাই, শুনা নাই। আমি চৰকাৰৰ ফালৰ পৰা একোটো আমাৰ মণ্ডল পঠিয়াম বুলি কৈছিল, কিন্তু মই আজিলৈকে মণ্ডলো পঠিওৱা নাই, কোনো ধৰণৰ একো ব্যৱস্থা কৰা নাই। গতিকে আমি ভাবি আছোঁ, যদি এনেকে থাকে ইয়াৰ পিছত মানে আৰু আন্দোলনে এটা কৰিব লাগিব। খাজানা দি আছে, খাজানা দি আছোঁ, আৰু ইতিমধ্যে আৰু এটা খাজানা ৰায়তীসকলেও খাজানা দি আছোঁ, ৰায়তী পাইছিলোঁ হয়, কিন্তু এলটমেণ্ট পোৱা মাটিবোৰৰ খাজানা বন্ধ কৰা 4 বছৰ হ'ল। 4 বছৰে সৈতে আমাক এলটমেণ্ট পোৱা মাটি খাজানা বন্ধ কৰি থৈ দিছে। কি কাৰণত বন্ধ কৰি থৈছে আমি নাজানো। তেওঁলোকক সুধিলে, আমি মৌজাদাৰক সোধোঁ, মৌজাদাৰে সুধিলে কয় কি আমি চৰকাৰৰ ফালৰ পৰা আমি অৰ্ডাৰ পোৱা নাই, গতিকে আপোনালোকৰ আমি খাজানা কেনেকে ল'ম। খাজানা নলয় যদি তেওঁলোকে মাটিখিনি কি কৰে, খাজানাখিনি নলওঁ বুলিহে কৈছে, কিন্তু মাটিটো কি কৰা কি নকৰা কথা একো কোৱা নাই আমাক। হয়তো মনে মনে হয়তো আমাৰ পৰা মাটিখিনি উচ্ছেদ কৰাৰ হয়তো পৰিকল্পনা ল'ব পাৰে, আমাৰ এটা সম্ভৱ। আৰু আজি আমি আহোঁতে এজন ব্যক্তি আমি দেখিছোঁ যে মাটিটো তেওঁলোকৰ গভৰ্ণমেণ্টৰ PSO নামত, অৰ্থাৎ ৰাজহুৱা প্ৰতিষ্ঠানৰ নামত এলটমেণ্ট কৰা বুলি আমি ইতিমধ্যে কাগজ দেখিছোঁ। এই আপোনালোকে এনেকুৱা ঘটনা আগতে পাইছে নেকি? এনেকুৱা ঘটনাটো মই কোনোদিন শুনা নাই আৰু পোৱা নাছিলোঁ। আজি যিটো ঘটনা আমাৰ শুনিবলৈ পাইছোঁ, তেওঁৰ আগত যিটো তেওঁ আমাক যিখিনি দেখালে যে এই চৰকাৰে কি দখল কৰি থকা বুলি পেলাই এলটমেণ্ট পোৱা মাটিত, এই কথাটো ক'ৰ পৰা কেনেকুৱা কি পাকত কি কথা কি ঘটনা আমি সেইবিলাক একো গমেই নাপাওঁ ন। এই মানুহজনৰ এলটমেণ্ট পোৱা মাটিখিনি চৰকাৰৰ ঘৰত যাওঁ বুলি পেলাই কি হিচাপে তাৰমানে চৰকাৰে দখল কৰি থকা বুলি কি ধৰণৰে এই কথাখিনি আহি পাল,
কি হিচাপে মেছেজ আহিল সেইটো কথাটো আমি গম নাপাওঁ। আপুনি কথাটো কেনেকে গম পালে? মই যেতিয়া ৰিজাল্টটো চাবা গলো তেতিয়া কৈছে আৰু CSC চেণ্টাৰতে এইটো চৰকাৰৰ ফালৰ পৰা হ'ব হ'ব কাগজখন এনে কথাটো কওক। কথাটো কৈ দিয়ক। কথাটো ক'লে জানা মানুহ দুখাব বুলি কৈছে আৰু এই আপোনালোকে চাৰ্কুল অফিচত যোগাযোগ কৰিছে নে কথা? নাই কৰা নাই। যোগাযোগ কৰিব চাৰ্কুল অফিচত। এই আপুনি কিমানখিনি মাটি আপোনাৰ তাত? মোৰ ইয়াতে 5 বিঘা আৰু কিবা সৰু মানুহ আছে। হয় 5 বিঘা মাটি। 5 বিঘা মাটি আৰু বেলেগ অঞ্চলত কিমান মানুহ আছে? এইটো অঞ্চলত আছে 12 ঘৰ মান আছে। 12 ঘৰ মান আছে। এই এইটো আপোনালোকৰ ৰাইটি মাটি হয় হয় আবৰ্তন পোৱা মাটি। আবন্ধন পোৱা মাটি। আবন্ধন পোৱা মাটি। আপোনাক খাজানা দি আছে? খাজানা দি আছিল 2020 চনৰ পৰা খাজানা বন্ধ কৰি ৰাখিছে। এতিয়া আপোনালোকে নতুনকৈ গম পাইছে যে আপোনালোকৰ মাটিখিনি অলৰেডি চৰকাৰক এলটমেণ্ট কৰা হৈছে। এই ফটোখন হ'ল এখন টঙি ঘৰ বা চাংঘৰ। এতিয়া এই টঙি ঘৰটোত ৰাতি তেওঁলোকে পহৰা দিয়ে। এই টঙি ঘৰটোত উঠি তেওঁলোকে পহৰা দিয়ে। কি পহৰা দিয়ে? খেতিপথাৰ পহৰা দিয়ে। কিন্তু কিয় পহৰা দিয়ে, কি অৱস্থাত তেওঁলোক আছে, সেই কথাখিনি আমি দ্বিতীয় খণ্ডটোত ৰাজহুৱা কৰিম। কিন্তু কথাটো হ'ল মানুহখিনিয়ে বাস্তৱত এনেকৈয়ে জীয়াই আছে। সেইটো হ'ল নিৰ্মম সত্য। আৰু এই কথাখিনি আমি ভাবোঁ অসমৰ ৰাইজে চিন্তা কৰি চাওক যে জনজাতীয় মানুহখিনি জনজাতিকৰণ পোৱাৰ পাছত, স্বায়ত্তশাসিত পৰিষদ পোৱাৰ পাছত, উন্নয়ন গংগা যমুনা পোৱাৰ পাছত, জাতি মাটি ভেটি চৰকাৰ থকাৰ পাছত অৱস্থা লাওলোৱা শূন্য। ধন্যবাদ।